শিৱসাগৰৰ ঐতিহাসিক বেতবাৰী বোকাবিল বৰপাত্ৰ গোহাঁই গাঁৱত প্ৰশাসনত পৰিণত হৈছে জল জীৱন মিছন আঁচনি। ১.৫ কোটি টকা ব্যয়েৰে স্থাপন কৰা বৰপাত্ৰ গন্ধিয়া পানী যোগান আঁচনিৰ অধীনত বেতবাৰী বোকাবিল বৰপাত্ৰ গোহাঁই গাঁৱত পাইপ আৰু পানীৰ নলাসমূহ স্থাপন কৰা প্ৰায় ৬ মাহ হ'ল যদিও কোনো পৰিয়ালে আজি পৰ্যন্ত লাভ নকৰিলে এটোপালো বিশুদ্ধ খোৱা পানী। ঘৰৰ সন্মুখত পানীৰ পাইপ আৰু নলসমূহ ফুলদানিৰ দৰে মাহ মাহ ধৰি পৰি থকাত তীব্ৰ ক্ষোভ উজাৰিছে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ অহা পৰিয়ালসমূহে। আনহাতে পাইপ তথা পানীৰ নলসমূহ সঠিকভাৱে স্থাপন নকৰাত পানী যোগানৰ পূৰ্বেই ঠায়ে ঠায়ে আলাই-আথানি হোৱাহে পৰিলক্ষিত হৈছে। বোকাবিল বৰপাত্ৰ গাঁওখন তাৰপৰা এই ৬ মাহমান হ'ল চাগে এই পাইপ পোতা এতিয়া। তাৰপৰা এতিয়া পানী চানী নাই আৰু হেৰি হৈ আছে আৰু পানী দিগদাৰ হৈছে আকৌ। পানী এতিয়া আমি টিউবৱেলৰ পৰা আইৰণ থকা পানীকে হেৰি কৰিছোঁ আৰু ফিল্টাৰ কৰি। এতিয়া আমাক পানী দৰকাৰ হৈছে আৰু। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।